কেইটামান কামৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ আৰু 31 মাৰ্চৰ ভিতৰতেই কৰিব লাগিব এই কেইটা কাম আৰু কামসমূহ হৈছে 31 মাৰ্চৰ ভিতৰত যান বাহনৰ গৰাকীয়ে পৰিশোধ কৰিব লাগিব কৰ বৰ্তমানৰ আৰু বকেয়া পথ কৰ পৰিশোধ নকৰিলে জব্দ কৰা হ'ব আপোনাৰ বাহন হয়তো আপোনাৰ বাহন জব্দ হ'ব নাইবা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি আৰু আনটো হৈছে 31 মাৰ্চৰ ভিতৰত পান কাৰ্ডখনৰ লগত আধাৰ কাৰ্ড সংযুক্ত কৰিব লাগিব আৰু আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত নকৰিলে অচল হৈ পৰিব আপোনাৰ পান কাৰ্ডখন লগতে 31 মাৰ্চৰ পূৰ্বে কৰিব লাগিব মাটি বাৰীৰ কাম যদি আপোনাৰ মাটি বাৰীৰ কাম আছে তেন্তে 31 মাৰ্চৰ আগতে আপুনি কৰি ল'ব পাৰিব দখলত থকা মাটিৰো হ'ব পাৰিব আপুনি মালিক দখলী স্বত্ব থকা ৰায়তৰ প্ৰদান কৰা হ'ব মালিকী স্বত্ব সংস্থাপিত উপযুক্ত লোকক দিয়া হ'ব ভূমিপট্টা সহজতে কৰিব পাৰিব মাটি বাৰীৰ নাম জাৰি ইতিমধ্যে অনলাইন যোগে পৰিশোধ কৰিব পাৰিব মাটিৰ খাজনা লগতে আপুনি মাটিৰ নামজাৰিকৰণৰ বাবে যাব নালাগে কাৰ্যালয়লৈ অৰ্থাৎ অনলাইনতে কৰিব পাৰিব এই সকলোবোৰ কাম আৰু আনটো হৈছে 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে বেংকৰ KYC সম্পৰ্কীয় সময়সীমা PPF সুকন্যা সমৃদ্ধি এলছৰ জৰিয়তে কৰ ৰেহাই বিচাৰিলে 31 মাৰ্চৰ পূৰ্বেই কৰিব লাগিব বিনিময় লগতে 31 মাৰ্চলৈ ক্ৰয় কৰা অধিক প্ৰিমিয়ামৰ LIC আঁচনিৰ ওপৰতহে গ্ৰাহকে লাভ কৰিব কৰ ৰেহাই অৰ্থাৎ এই ৰেহাই 31 মাৰ্চলৈকেহে লাভ কৰিব অৰ্থাৎ 1 এপ্ৰিলৰ পৰা গ্ৰাহকে লাভ নকৰিব এই ৰেহাই আৰু আনটো হৈছে 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব মিউচুৱেল ফাণ্ডৰ মনোনয়ন প্ৰক্ৰিয়া এনে নকৰিলে ফ্ৰিজ কৰা হ'ব আপোনাৰ মিউচুৱেল ফাণ্ডৰ একাউণ্ট আৰু ইতিমধ্যে এইকেইটা কাম যদি আপুনি কৰা নাই তেন্তে 31 মাৰ্চ হৈছে শেষ সময়সীমা আৰু 31 মাৰ্চৰ আগতে আপুনি কৰি ল'ব পাৰে এই কামসমূহ